বহাগ বিহু বুলিলেই মনত পৰি যায় মই জন্ম হোৱা গাঁওখনিলৈ। গৰুৰ বিহুৰ দিনাই পিছবেলাই আমি গাঁৱৰ ল'ৰা ছোৱালীবোৰ মিলি হুঁচৰি গাবলৈ ওলাইছিলোঁ। মাৰ ৰঙা ফুলৰ মুগা মেখেলাখন, ৰঙা পাৰীৰ ৰিহাখন আৰু ৰঙা ব্লাউজটো পিন্ধি বিহুলৈ বুলি সাজি কাচি ওলাইছিলোঁ। গাঁৱৰ নামঘৰীয়াৰ ঘৰৰ পৰাই প্ৰথম হুঁচৰিযোৰা আৰম্ভ হৈছিল আৰু শেষ হৈছিল নামঘৰৰ সন্মুখত থকা আহঁতজোপাৰ তলত। এফালৰ পৰা আমি ঘৰে ঘৰে হুঁচৰি গাই গৈছিলোঁ। এতিয়াৰ দৰে টকাৰ ডিমাণ্ড কৰা বিধৰ হুঁচৰি দল নাছিল আমাৰ। গৃহস্থই যি দিছিল তাতে আমি সন্তুষ্ট আছিলোঁ। কেতিয়াবা পিছে দক্ষিণা একেবাৰে কম হ'লে আকৌ নতুনকৈ হুঁচৰি জুৰি আৰু অলপ দক্ষিণা দিবলৈ খাটনিও ধৰিছিলোঁ। নবৌ, গামোচা বব জানেনে, ৰুমাল বব জানেনে বুলি আমি ৰুমাল গামোচাও বিচাৰিছিলোঁ। হুঁচৰি গাই পোৱা সেই ৰুমাল গামোচা কেইখন বিহু সামৰিবৰ দিনা আঁৰি দিছিলোঁ নামঘৰৰ সন্মুখৰ আহঁতজোপাৰ ডালত। আমাৰ ঢুলীয়া যিজন আছিল ভালকৈ ঢোল বজাব নাজানিছিল যদিও তাৰ ঢোলৰ চাপৰতে আমি ঘৰে ঘৰে গৈ হুঁচৰি মাৰিছিলোঁ আৰু তাল হিচাপে ব্যৱহাৰ কৰিছিলোঁ আগৰ দিনত কাঁহৰ গিলাচৰ লগত থকা ঢাকোন দুখন। সেই তালযোৰ বজাবলৈকে কিমানৰ যে টনা আজোৰা, এতিয়া সেইবোৰ ভাবিলেই ভাল লাগি যায়। বহাগৰ প্ৰথম 7 দিন ধৰা হৈছিল 7 বিহু বুলি আৰু সেই 7 দিন আমি হুঁচৰি গায়েই কৰি দিছিলোঁ পাৰ। এতিয়া দেখোন সেই 7 বহাগৰ কোনো চিন মোকামেই নাই। এতিয়া বিহু বুলি সকলোৱে মাথো 2 দিনহে বন্ধ পায়। সেইবাবে নৱপ্ৰজন্মই 7 বিহুনো কি হয় একোকেই বুজি নাপায়। হুঁচৰি মাৰি যিকেইটা টকা পাইছিলোঁ সেইকেইটা টকা আমি সকলোৱে ভগাই লৈছিলোঁ আৰু প্ৰকাণ্ড আহঁতজোপাৰ তলত বিহুৰ সামৰণি মাৰিছিলোঁ। এয়াই আছিল আমাৰ বহাগ। সদৌ শেষত সকলোলৈকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ। ধন্যবাদ।